পুনৰ চলিব উচ্ছেদ অভিযান। মেৰাপানীৰ 2 নং নেঘেৰী বিলত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱে 2 নং নেঘেৰী বিল পৰিদৰ্শন কৰি বুজ লয় পৰিস্থিতি। বন বিভাগৰ বিশেষ মুখ্য সচিবৰ লগত উপস্থিত আছিল বন বিভাগ, জিলা প্ৰশাসন আৰু CRPFৰ উচ্চপদস্থ বিষয়াসকল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে 2 নং নেঘেৰী বিলত পুনৰ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে বন বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসন। নেঘেৰী বিল অঞ্চলত দীৰ্ঘদিন ধৰি বনভূমিত অবৈধ বেদখলৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পূৰ্বেও বন বিভাগে উচ্ছেদ অভিযান চলাইছিল যদিও 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰাৰ পিছতে স্থগিতাদেশ জাৰি কৰিছিল। বন বিভাগে 2 নং নেঘেৰী বিলৰ 59টা পৰিয়ালৰ লগত উৰিয়াম ঘাটৰ 11টা পৰিয়ালক উচ্ছেদৰ বাবে পুনৰ 21 ফেব্ৰুৱাৰীত জাৰি কৰিছিল জাননী। বন বিভাগে সদৰি কৰা অনুসৰি ন্যায়ালয়ৰ নিৰ্দেশনা লাভ কৰাৰ লগে লগে জুন মাহৰ প্ৰথম ভাগতে উক্ত স্থানত উচ্ছেদ চলিব। তেনেকুৱা নহয়, আমিতো এনিতে প্ৰস্তুত, এই অলপ প্ৰস্তুতি চাবলৈ মই আহিছোঁ। আৰু এটা কথা হ'ল যে ইয়াতেতো ষ্টে আছিলে, ষ্টে মানে ইয়াতে আৰু কোনো কাম তেনেকৈ কৰিব নোৱাৰে, যেনেকৈ আছে তেনেকৈ আছে। আপোনালোকে দেখিছে ঘৰবিলাকো যেনেকৈ ভঙা আছে তেনেকৈ ভঙা আছে, কিছুমানে হয়তো তিৰপাল তৰিছে। সেইটো সময়তো মই আহিছিলোঁ, তাৰপিছত তেওঁলোকক নিৰ্দেশ দিয়া হ'ল যে আপোনালোকে আৰু একো কৰিব নোৱাৰে। চ' সেইদিনাৰ পৰা তেওঁলোকে কোনো বিশেষ একো কৰা নাই। আৰু আজিও আমি অলপ ড্ৰোন লগাই চাম, যদি কোনোবা কিবা নতুন কিবা ঘৰ চৰ বনাইছে নেকি। সেইটো হ'লে কিন্তু উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা তাৰ এইটো অৱহেলা কৰা হ'ব। চ' সেইটো অলপ আমি আজি পৰিদৰ্শন কৰিম, চাই লওঁ। আৰু ইয়াৰ পৰা যিমান মানুহ আছিলে, কিছু ঘৰ গৈছে, 7-8 ঘৰ অলৰেডি গৈছে। মই ভাবোঁ যে অহা কেইদিনত আৰু মানুহ গুচি যাব। উত্তৰ গুৱাহাটীৰ গ্ৰেফতাৰ নকল সোণৰ নাও বিক্ৰী কৰা প্ৰবঞ্চক ধৃত গুৰেশ্বৰৰ মুকুন্দপুৰৰ মুস্তাকিন আলী ওৰফে ৰফিকুল ইছলাম। পলাতক হৈ আছে গেংটোৰ আন 2টা প্ৰবঞ্চক। পলাতক অবিনাশ চৰকাৰ, মফিজুল ইছলাম, অজয় নামৰ 3জন। পলাতক 3জনৰে ঘৰ লখিমপুৰত। লখিমপুৰৰ প্ৰবঞ্চকৰ দলে উত্তৰ গুৱাহাটীত পাতিছে ঘাটি। ভেটামুখ নয়নপাৰাত ঘৰ ভাড়ালৈ লৈ তৰিছিল জাল। প্ৰবঞ্চকৰ দলে গুৱাহাটীতে নহয়, বিহাৰ পৰ্যন্ত গঢ়িছিল নেটৱৰ্ক। গ্ৰেফতাৰ হোৱা ৰফিকুল ইছলামৰ ভাষ্যত প্ৰকাশ পাইছে বহু বিস্ফোৰক তথ্য। ৰফিকুলে জেৰাত লৈছে আন 4টা প্ৰবঞ্চকৰ নাম। জেৰাত লৈছে বিল্লাল, আইজুল, ছাদ্দাম হুছেইন, বাবুল নামৰ 4জনৰ নাম। উত্তৰ গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত 3জনৰ মৃত্যু। ট্ৰাক আৰু স্কৰ্পিঅ'ৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল 3জনৰ। দুৰ্ঘটনাত ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মনৰ মৃত্যু। দুৰ্ঘটনাটোত ভাঙি চুৰমাৰ হৈছে কলা ৰঙৰ এখন স্কৰ্পিঅ' বাহন। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে 2জনৰ মৃত্যু হোৱাৰ বিপৰীতে হস্পিটেলত 1জনৰ মৃত্যু। গুৱাহাটীৰ পৰা নাওকাটা অভিমুখী পথৰ জয়গুৰুত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনাটো। ভুল দিশেৰে অহা AS01 DC 3141 নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল AS01 GP 9940 নম্বৰৰ স্কৰ্পিঅ' বাহনখনৰ। দুৰ্ঘটনাত মৃত্যু হোৱা 2জনৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত। দুৰ্ঘটনাত মৃত্যু হোৱা আন এজনৰ ঘৰ নাওকাটাত। ৰঞ্জিত দেৰ ঘৰ মালিগাঁৱৰ গোটানগৰত। কৰুণা বেজবৰুৱাৰ ঘৰ নাওকাটাত। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা ট্ৰাক চালকে কৰে পলায়ন। মোৰ যিটো কৰুণা বেজবৰুৱা হয়, মোৰ সৰু মামা হয়। গাড়ীখন মালিগাঁও ছাইডৰ পৰা আহিছিলে চেংচাৰি পিনে, কিবা সিহঁতৰ নিজৰ কামত ওলাই আহিছিলে। কিন্তু ৰং ছাইডৰ পৰা ট্ৰাক এখন আহিছিলে, আহোঁতে ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষ হয়। 2জনৰ চলোৱাজনৰ আৰু লগত আগৰ চিটত বহাজনৰ স্পট ডেড হয়। কিন্তু মামা পিছৰ চিটত মাজৰ চিটত আছিলে। কিন্তু মামা কিছু টাইম আছিলে, মেডিকেললৈকে নিয়ালৈকে জীৱিত অৱস্থাত আছিলে। তাৰপিছত মেডিকেলতে মৃত্যুবৰণ কৰে। কি গাড়ীত আহিছিলে? স্কৰ্পিঅ' চাফাৰী আছিল। গাড়ীখনত কেইজন মানুহ আছিল গম পাইনে? এখন 3জনে আছিল, স্কৰ্পিঅ' 3জনে একজনটো আছিল ভালে, মেডিকেলত মাৰা গ'ল, বাকী 2জন নাওকাটাৰ জন আপোনালোকৰ আত্মীয় হয় ঘৰৰ? কি নাম? কৰুণা বেজবৰুৱা। মইতো নাওনা হস্পিটেলৰ পৰাই গৈছোঁ। থানাত ফোন কৰিছিলে ছাৰে, ফোনতে যাই স্পট পাইছোঁ আৰু সিহঁতক গোটাইকেইটা। এটাতো বাৰু সি ঠিকেই আছিলে। এক্সিডেণ্টটো ক'ত হৈছে? এক্সিডেণ্ট আপোনাৰ বুদ্ধ মন্দিৰ পাৰ হৈ কেনে। ট্ৰাকখন ৰং চাইডে আহিছে।
দুজনটো স্পট ডেড হৈছে, এজন আছিলে কিন্তু মেডিকেলত ঢুকাইছে। ঈদত কুৰবানীৰ পৰা ৰক্ষা পৰিল ডনাল্ড ট্ৰাম্প নামৰ মহটো। বিশ্বজুৰি লাভ কৰা বিপুল জনপ্ৰিয়তাৰ বাবে মহটোক কুৰবানী নিদিয়াৰ সিদ্ধান্ত। বাংলাদেশ চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত কুৰবানীৰ পৰা ৰক্ষা পৰিল ডনাল্ড ট্ৰাম্প নামৰ মহটো। সম্প্ৰতি এখন স্থানীয় চিৰিয়াখানাত ৰখা হৈছে ডনাল্ড ট্ৰাম্প নামৰ মহটো। থাইলাক ডনাল্ড ট্ৰাম্পৰ দৰে দেখা বুলি চৰ্চা চলা মহটো চাবলৈ ভিৰ কৰিলে একাংশ লোকে। আজি পবিত্ৰ ঈদ উল জুহা। সম্প্ৰীতি বাৰ্তাৰে ঈদ উদযাপন ইছলাম ধৰ্মাৱলম্বী লোকৰ। সমগ্ৰ বিশ্বৰ লগতে অসমতো ধৰ্মীয় ভক্তি উঠা আৰু সম্প্ৰীতিৰ মাজেৰে উদযাপন ঈদ উল জুহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ই অন্যতম এক পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ। পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহ ময়দানসমূহত ইছলামধৰ্মী লোকসকল সমবেত হৈ ঈদৰ সমূহীয়া নামাজ আদায় কৰে। শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ প্ৰাৰ্থনাৰে আদায় কৰে নামাজ। উজনিৰ পৰা নামনিলৈকে ঈদ উল জুহাক লৈ দেখা গৈছে উৎসাহ উদ্দীপনা। এবাৰ কুৰবানীক লৈ ৰাজ্যত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ইছলামধৰ্মী লোকসকলে। ঠায়ে ঠায়ে ইছলামধৰ্মী লোকসকলে কুৰবানীত গোবধ নকৰাৰ লৈছে সিদ্ধান্ত। সমূহ অসমবাসী ৰাইজলৈ ঈদ উল জুহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমি আজি ইয়াত এই ঈদগাহত মুকলি আকাশৰ তলত সকলো ধৰ্মপ্ৰাণ ৰাইজ একত্ৰিত হৈ আল্লাহ পাকৰ মহান সৃষ্টিকৰ্তাৰ কাৰণে ঈদ উল জুহাৰ 2 ৰাকাত নামাজ পঢ়ি মহান সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছোঁ। আল্লাহ পাকে মহান সৃষ্টিকৰ্তা যাতে গোটেই বিশ্বখনক শান্তি দান কৰে। মই বিশেষকৈ আজি ঈদ উল আজহাৰ গোটেই বিশ্ববাসীক মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈদ মোবাৰক দিছোঁ। আৰু তাৰে লগতে মই গোটেই বিশ্ববাসীক এইটো কামনা কৰোঁ যে আমাৰ মুছলমান সমাজক যিটো বেয়া প্ৰচলিত ভাৱ এটা ওলাইছে, মদ, ভাং, এইবিলাক বেয়া কামবিলাক যাতে আমি সকলোৱে আজি এই দিনৰ উচিলা কৰি যাতে আমি এইবিলাক সকলো বস্তু যাতে আমি ত্যাগ কৰোঁ, সেইকাৰণে ঈদ উল আজহাৰ নামাজ আমি আদায় কৰিছোঁ। আৰু গোটেই আমাৰ যিহেতু অসমত বহুত ধৰণৰ ধৰ্মাৱলম্বী লোক বাস কৰে, আমি যাতে সকলোৱে একত্ৰিত হৈ একগোট হৈ আমি যাতে অসমখন আগবঢ়াই নিব পাৰোঁ, শিক্ষাৰ ফালে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। যিজনে জান্নাতৰ পৰা দুম্বা লৈ আহিছিল, তাত থিয় হৈছিল, উপস্থিত আছিল। সদৌ অসমবাসী ৰাইজক ঈদ উল আজহাৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ইছলাম যিহেতু শান্তি, সেই শান্তি বৰ্তাই ৰাখি আমি সকলোৱে যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গো সুৰক্ষা আইন, সেই গো সুৰক্ষাৰ নীতি নিয়ম মানি আমি কুৰবানী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মই গাড়ীগাঁও কবৰস্থান কমিটিৰ সভাপতি হিচাপে আমি এটা ৰাজহুৱাকৈ আমি সিদ্ধান্ত লৈছোঁ যে আমি চৰকাৰৰ যি নীতি নিয়ম, সেই নীতি নিয়মৰ পালন কৰিহে আমি কুৰবানী পালন কৰিম।